ছাত্ৰ ছাত্ৰীসকল, আমি এতিয়া ক্লাছ 8ৰ বিজ্ঞানৰ 6 নম্বৰ অধ্যায় দহন আৰু শিখাৰ দ্বিতীয় অংশটো আলোচনা কৰিব লৈছোঁ। যে জুই আমি কেনেকৈ নিয়ন্ত্ৰণ কৰিব পাৰোঁ, তাৰমানে জুই আমি কেনেকৈ নুমুৱাব পাৰোঁ। সাধাৰণতে আমাৰ এটা নৰ্মেল ধাৰণা, আমি কি কৰোঁ, জুই লাগিলে আমি কি কৰোঁ, সকলোৱে চিধা পানী ঢালি দিওঁ, পানী ঢালিলে জুই নুমাই যায়, সেইটো ঠিক। এতিয়া পানীয়ে জুই প্ৰকৃততে কেনেকৈ নুমায়? পানীয়ে কি কৰে, পদাৰ্থবোৰক চেঁচা কৰে যাতে ইয়াৰ উষ্ণতা, জ্বলন উষ্ণতা, সেই পদাৰ্থটোৰ জ্বলন উষ্ণতা তললৈ নামি আহে, যিটো পদাৰ্থ জ্বলি থাকে, মানে ইন্ধনটোৰ। কিন্তু পানীৰে জুই নুমাবলৈ কেইটামান অসুবিধা কি, ই যিটো বস্তুক দিওঁ সেই বস্তুটোকো নষ্ট কৰি দিয়ে। আচলতে জুই জ্বলাৰ 3টা লাগতিয়াল চৰ্ত হৈছে কি জানে? জুই জ্বলিবলৈ হ'লে ইন্ধন লাগে। 1 নম্বৰ ইন্ধন লাগে, 2 নম্বৰ বায়ু লাগে, বায়ু মানে অক্সিজেন লাগে, আৰু 3 নম্বৰ তাপ। এই 3টাৰ আমি যদি যিকোনো এটাকে আমি বন্ধ কৰিব পাৰোঁ, তেতিয়াহ'লে সাধাৰণতে জুই নিয়ন্ত্ৰণত আহি যায়, জুই আমি নুমুৱাব পাৰোঁ। সেইকাৰণেতো জুই লাগিলে যে আমি পটককৈ ভাৰী বস্তা বা কি কয় কম্বলেৰে ঢাকি কিয় দিওঁ, যাতে বায়ুৰ অক্সিজেনৰ সংস্পৰ্শটো আমি ইন্ধনৰ লগত নাইকিয়া কৰিব পাৰোঁ। তো আজিকালি কি হৈছে, বায়ুৰ জুই নুমাবলৈ একচুৱেলি এনেকুৱা চিলিণ্ডাৰ, যিটো আমাৰ স্কুলতো আমাৰ অফিচত আছে, চবে দেখিছা নহয়নে? এই চিলিণ্ডাৰত এবিধ গেছ আছে, যি গেছেৰে আমি জুই বৰ সহজতে নুমুৱাব পাৰোঁ। আচলতে এই চিলিণ্ডাৰৰ ভিতৰত কি গেছ থাকে জানানে? কাৰ্বন ডাই অক্সাইড গেছ থাকে। এতিয়া কাৰ্বন ডাই অক্সাইড গেছে দিলে জুই, মানে মই নিজে ক'লোঁ ভাল, মানে কিয় জুই পটককৈ নুমাই যায়? কাৰণ কাৰ্বন ডাই অক্সাইড গেছ হৈছে অক্সিজেন গেছতকৈ গধুৰ। যিহেতু জুই জ্বলিবলৈ হ'লে অক্সিজেন তাত থাকে, অক্সিজেনৰ সহায়তে জুই জ্বলি থাকে। কাৰ্বন ডাই অক্সাইড দিয়াৰ লগে কি হয়, ই অক্সিজেনকৈ গধুৰ হোৱাৰ বাবে ই জুইৰ ওপৰত এটা কম্বলৰ নিচিনা আৱৰণৰ সৃষ্টি কৰি দিয়ে, যাৰ ফলত অক্সিজেনৰ সংস্পৰ্শ ইন্ধনৰ লগত নাইকিয়া হয়, আৰু যাৰ কাৰণে জুই নুমাই যায়। সেইকাৰণে কাৰ্বন ডাই অক্সাইডটো জুই নুমাবলৈ খুব ভাল। আৰু ইয়াৰ আৰু এটা সুবিধা হ'ল, সেই পানীৰ নিচিনাকৈ সেই বস্তুবোৰক ইও নষ্ট কৰিব, কিন্তু কম নষ্ট কৰে, তুলনামূলকভাৱে খুব কম নষ্ট কৰে। আৰু ইয়াক চিলিণ্ডাৰৰ ভিতৰত কেনেকৈ ৰাখিবলৈ আৰু এটা সুবিধা কি, ইয়াত খুব উচ্চ চাপত তৰল হিচাপে চিলিণ্ডাৰৰ ভিতৰত ৰাখিব পাৰি। যেনেকৈ আমি ৰান্ধনি ঘৰত ব্যৱহাৰ কৰা LPG গেছত ব্যৱহাৰ কৰোঁ। আৰু যেতিয়াই কাৰ্বন ডাই অক্সাইড এই চিলিণ্ডাৰৰ পৰা ওলাই আহে, এই চিলিণ্ডাৰৰ পৰা যেতিয়া ওলাই আহে, তেতিয়া কি হয়, ইয়াৰ আয়তন বহু পৰিমাণে বৃদ্ধি পাই যায়, ফলস্বৰূপে ই চেঁচা হৈ পৰে। গতিকে ই জুইৰ চাৰিওকাষে কেৱল কম্বলৰ দৰে যে ঢাকনি দিয়ে কাম কৰে, সেইটো নহয়, লগতে ই ইন্ধনৰ জ্বলন উষ্ণতাও কমাই দিয়ে। সেইকাৰণে কাৰ্বন ডাই অক্সাইড গেছক কোৱা হয় এটা উৎকৃষ্ট অগ্নি নিৰ্বাপক। এটা উৎকৃষ্ট অগ্নি নিৰ্বাপকে হৈছে কাৰ্বন ডাই অক্সাইড, হয়নে? সেইকাৰণে কাৰ্বন ডাই অক্সাইডক এটা উৎকৃষ্ট অগ্নি নিৰ্বাপক বুলি কোৱা হয়। ইয়াৰ পাছত আমি চাই লওঁ যে দহনৰ প্ৰকাৰ। কিতাপত আছে, ভালকৈ পঢ়িবা, মই খুব শ্বৰ্টকৈ কৈছোঁ যিহেতু সময়ৰ অভাৱ। সাধাৰণতে যিবোৰ গেছ অতি দ্ৰুতভাৱে জ্বলে আৰু তাপ আৰু পোহৰ উৎপন্ন কৰে, তেনেকুৱা দহনবোৰকে দ্ৰুত দহন বুলি কোৱা হয়। আৰু সেইকাৰণে আমি পাকঘৰত আজিকালি LPG ব্যৱহাৰ কৰিছোঁ, CNG আছে, LPG আছে, নেচাৰেল গেছ আছে, সেইবোৰ হ'ল দ্ৰুত দহন, সেইবোৰৰ দ্বাৰা দ্ৰুত দহন হয়। ফচফৰাছ দ্ৰুত দহন কাৰণ ফচফৰাছ বায়ুৰ সংস্পৰ্শলৈ আহিলে, আচলতে অক্সিজেনৰ সংস্পৰ্শলৈ আহিলে বায়ুতে জুই জ্বলি উঠে, গতিকে দ্ৰুত দহনৰ যিটো প্ৰকাৰত কোনো এটা স্পষ্ট কাৰণ নোহোৱাকৈ পদাৰ্থ এটা হঠাতে জ্বলি উঠে, তেনে দহনকে স্বতঃস্ফূৰ্ত দহন বুলি কোৱা হয়। আমি বনজুইৰ কথা শুনিছোঁ নাই? বনজুইৰ কিমান গানো আছে। গতিকে সেই বনজুই হৈছে এটা স্বতঃস্ফূৰ্ত দহন, ই কোনো কাৰণ নোহোৱাকৈ হঠাৎ নিজে নিজে জ্বলি উঠে। গতিকে দহনৰ কথাখিনি আমি
ইয়াতে শেষ কৰোঁ। অৱশ্যে দহনত আৰু অলপ সৰু এটা কথা আছে, আমি ক'ব পাৰোঁ যে যেতিয়া যিবোৰ দহনত তাৰমানে পোহৰৰ সৃষ্টি হয়, তাপৰ সৃষ্টি হয়, লগতে শব্দৰো সৃষ্টি হয়, তেনেকুৱা দহনবোৰকে আমি সাধাৰণতে বা তেনেকুৱা বিক্ৰিয়াকে আমি বিস্ফোৰণ বুলি কওঁ। যিটো আমি ফটকা ফুটাওঁ, সেই ফটকা এটা আচলতে সেইবোৰ এটা বিস্ফোৰণ। ইয়াৰ পাছত আমি শিক্ষাৰ বিষয়ে আলোচনা কৰোঁ। এতিয়া শিক্ষাৰ বিষয়ে আলোচনা কৰোঁতে এটা কথা আমি প্ৰথম ক্লাছতে আমি পঢ়িছিলোঁ যে চব যেনেকৈ এঙাৰ জ্বলালে শিখা নহয়, কিন্তু মমবাতি জ্বলালে শিখা হয়, কেৰাচিন তেল জ্বলালে শিখা হয়। এইটোৰ ডিফাৰেঞ্চটো কি? যে মমবাতি জ্বলালে শিখা নহয়, কয়লা জ্বলালে শিখা নহয়, কিন্তু কেৰাচিন তেল জ্বলালে শিখা হয়, কি কয় মিঠাতেলৰ চাকি জ্বলালে শিখা হয়। কিয়? যিবোৰ পদাৰ্থৰ, এই কথাটো ইয়াতে ধুনীয়াকৈ আছে, যিবোৰ পদাৰ্থৰ জ্বলনত বাষ্পীভূত হয় সেইবোৰেই শিখাৰ সৃষ্টি কৰে। কেৰাচিন তেল জ্বলি শেষ হৈ যায়, তো ই বাষ্পীভূত হয়। মিঠাতেল জ্বলি শেষ হৈ যায়, বাষ্পীভূত হয়। কিন্তু কয়লা যেতিয়া জ্বলাওঁ, কাঠ যেতিয়া জ্বলাওঁ, তাৰ যেতিয়া এঙাৰটো আহে, সেইটোতো কোনো বাষ্পীভূত নহয়। সেইকাৰণে সেই এঙাৰৰ পৰা কিন্তু আমি কোনো পোহৰ নাপাওঁ, তাত কোনো শিখাৰ সৃষ্টি নহয়। গম পাইছানে? তাত কিয় শিখাৰ সৃষ্টি নহয়? এইটোৱে ডিফাৰেঞ্চ। যিবোৰ পদাৰ্থৰ জ্বলনত বাষ্পীভূত হয় সেইবোৰেই শিখাৰ সৃষ্টি কৰে। উদাহৰণস্বৰূপে কেৰাচিন তেল গলিত মম শলিতাৰ মাজেৰে ওপৰলৈ উঠি জ্বলনত বাষ্পীভূত হয় আৰু শিখাৰ সৃষ্টি কৰে। আনহাতে এঙাৰ বাষ্পীভূত নহয়, সেইকাৰণে এঙাৰে কোনো শিখাৰ সৃষ্টি নকৰে। জানে? সেইকাৰণে এঙাৰে কোনো শিখাৰ সৃষ্টি নকৰে। এতিয়া আমি এই এটা শিখাক সাধাৰণতে 3টা মণ্ডলত ভাগ কৰা হয়, জানিছানে? মই একদম সৰুকৈ কৈ আছোঁ, চিম্পলকৈ কৈ আছোঁ। 3টা মণ্ডল বুলি ক'লে মানে কি, এটা শিখাক আমি 3টা মণ্ডলত ভাগ কৰা হয়। ইয়াত বহুত দিছে যদিও আমি একদম চিম্পলকৈ কওঁ। এটাক কয় আন্ধাৰ মণ্ডল, এটাক কয় দীপ্তিমান মণ্ডল, এটাক কয় দীপ্তিহীন মণ্ডল। এতিয়া দীপ্তিমান মণ্ডল কোনটো, দীপ্তিহীন মণ্ডল কোনটো, আৰু আন্ধাৰ মণ্ডল কোনটো? চাবা, এতিয়া আমি মমবাতিৰ শিখাটোকে বৰ ধুনীয়াকৈ, একদম মমবাতিৰ গুৰিত এই যে এটা কোলা, যিটো কোলা আমি অলপ চকুটো পৰে, সেইটোৱে কিন্তু সৰ্বনিম্ন তাপত, তাপ একেবাৰে কম, সেইবুলি তাত আকৌ তোমালোকে তাপ কম বুলি আঙুলি ভৰাই নিদিবা। সেইটোৱে হ'ল আন্ধাৰ মণ্ডল, যিটো ছাইড সৃষ্টি কৰে। তাত কিন্তু অদহিত কণা থাকে, যিবোৰ কণাৰ কোনো দহন নহয়। আৰু মাজত যিটো দেখিছা, এইটো গ'ল, এইটোকে কয় আন্ধাৰ মণ্ডল। আৰু মাজত যিটো মধ্যমীয়া তাপত ইয়াত লিখা আছে, সেইটোৱে হ'ল দীপ্তিমান মণ্ডল। সেইটোৱে কি মণ্ডল? দীপ্তিমান মণ্ডল। আৰু ওপৰৰ যি একদম ধুনীয়া নীলা বা সেউজীয়া ৰঙৰ, অলপ সেউজীয়া ৰঙৰ মানে মণ্ডলটোৰ সৃষ্টি হয়, সেইটোকে কোৱা হয় দীপ্তিহীন মণ্ডল। মানে এই আটাইতকৈ তপত মণ্ডল কিন্তু সেইটোৱেই। তপত মণ্ডল মানে তুমি এতিয়া ভালকৈ মন কৰিবা, আটাইতকৈ গৰম কিন্তু এইটোৰে হয়। তুমি মাজত যদি লো এডাল এনেকৈ ভৰাই দিয়ে শিখাৰ মাজত, চাবা মাজৰটো সি ক'লা হৈ যাব, কাৰণ তাত কোনো তাপ পোৱা নাই, সি অদহিত কণাহে আছে। কিন্তু এই চাৰিওফালটো যদি নীলা অংশটো লাগিব, সেইটো একদম জ্বলি লাল হৈ যায়। তাৰমানে সৰ্বাধিক তপত মণ্ডল কিন্তু সেইটোৱেই। সেইকাৰণে শিখা এটা 3টা মণ্ডলত ভাগ কৰা হৈছে। আন্ধাৰ মণ্ডল বা কৃষ্ণমণ্ডল বুলি কয়, দীপ্তিমান মণ্ডল আৰু দীপ্তিহীন মণ্ডল। মনত থাকিব? নিশ্চয় থাকিব, হয় নাই? পাৰিবা এইবোৰ মনত ৰাখিবলৈ। ইন্ধনৰ কথা আমি আগত পঢ়িছিলোঁ যদিও, আটাইতকৈ ভাল ইন্ধন বুলিতো ক'ব নোৱাৰোঁ। ইন্ধন আকৌ ভাল বেয়া নহয়। এতিয়া আমি এনেকৈ ক'ব পাৰোঁ, যিবোৰ ইন্ধন সহজতে পায়, সহজলভ্য, কম খৰচতে পায়, সেইবোৰকে আমি ভাল ইন্ধন বুলি ক'ম। যিহেতু সচৰাচৰ বৰ্তমান মানুহে যেনেকৈ ইউজ কৰে, সেইবুলি কোনো ইন্ধনক আমি আদৰ্শ বুলি ক'ব নোৱাৰোঁ। এতিয়া আমি LPGক ভাল ইন্ধন, CNGক ভাল ইন্ধন বুলি এইটো কাৰণে কৈছোঁ, কাৰণ এইবোৰ তুলনামূলকভাৱে বহুত কম প্ৰদূষক মানে কম প্ৰদূষণৰ সৃষ্টি কৰে আমাৰ এই বায়ুমণ্ডলত, যাৰ কাৰণে এইবোৰক আমি আজিকালি মানে আদৰ্শ ইন্ধন নক'লেও ভাল ইন্ধন বুলি কৈ আছোঁ। সেইকাৰণে আজিকালি গাড়ী মটৰত CNG ব্যৱহাৰ, মানে CNG মানে কি, সংকুচিত প্ৰাকৃতিক গেছ, সেই গেছ ব্যৱহাৰ কৰা হৈছে।
আকৌ এটা চাওঁ, ইন্ধনৰ দক্ষতা। ইন্ধনৰ দক্ষতা আমি ইন্ধনৰ কেলৰি মানক আমি কেনেকৈ প্ৰকাশ কৰোঁ? ইন্ধন এটাৰ কেলৰি মানক কিলো জুল প্ৰতি কেজি বা কিলোগ্ৰাম প্ৰতি কেজি, কিলো জুল প্ৰতি কেজি, মানে প্ৰতি কেজি, কেজি বুলি ক'লে আমি কিলোগ্ৰাম বুলিও কওঁ, সেইটোৱে কিলো, মানে এনেতো আমি ধৰা 2/3 2/3 আমি এনেকৈ পঢ়ি দিওঁ, ইয়াত J/kg আছে, মই বাই কৈ আছোঁ, আচলতে সেইটো নহয়, সেইটো হ'ল প্ৰতি কেজিত কিমান কিলো জুল। গতিকে ইন্ধন এবিধৰ 1 কিলোগ্ৰাম পৰিমাণৰ সম্পূৰ্ণ দহনত উৎপন্ন হোৱা তাপ শক্তিৰ পৰিমাণটোকে ইন্ধনটোৰ কেলৰি মান বুলি কয়। কি কৈছে? ইন্ধন এবিধৰ 1 কিলোগ্ৰাম পৰিমাণৰ সম্পূৰ্ণ দহনত উৎপন্ন হোৱা তাপৰ পৰিমাণকে ইন্ধনটোৰ কেলৰি মান বুলি কোৱা হয়। ইন্ধন এটাৰ কেলৰি মান কিলো জুল প্ৰতি কেজি, ইন্ধন এটাৰ কেলৰি মানক কিলো জুল প্ৰতি কেজি, ইন্ধন এটাৰ কেলৰি মানক কিলো জুল প্ৰতি কেজি হিচাপে প্ৰকাশ কৰা হয়। কিলো জুল প্ৰতি কেজি, kJ/kg। পঢ়াত মই মোৰ মুখত আমি কৈ দিছোঁ, যিহেতু আমি অংক 2/3 এনেকৈ কওঁ, কিন্তু আচলতে এইটো পঢ়াৰ কথা নহয়, kJ/kg নকয়, কিলো জুল প্ৰতি কেজি, এনেকৈ ক'বা দেই তোমালোকে, আৰু এনেকৈ মনত ৰাখিবা। ইয়াৰ পাছত আহিলে ইন্ধনৰ দক্ষতা। ইন্ধনৰ দহনে ক্ষতিকাৰক দ্ৰব্য প্ৰস্তুত কৰে, সেইটো আমি জানো। ইন্ধনে কম বেছি পৰিমাণে প্ৰদূষণ কৰিবই। CNG ভাল ইন্ধন বুলি কৈছোঁ কাঠতকৈ, কিন্তু হ'লেও CNGও প্ৰদূষণ, কিন্তু কম প্ৰদূষক সৃষ্টি কৰে। কাঠ, কয়লা, পেট্ৰলৰ নিচিনা কাৰ্বনৰ ইন্ধনবোৰে অদাহিত কাৰ্বনৰ কণা এৰি দিয়ে। এই সূক্ষ্ম কণাবোৰ বিপদজনক প্ৰদূষক, আৰু ই বিভিন্ন ধৰণৰ বেমাৰ আজাৰৰ সৃষ্টি কৰে। প্ৰায়ভাগ ইন্ধনৰ দহনে পৰিৱেশত কাৰ্বন ডাই অক্সাইড এৰি দিয়ে। বায়ুত কাৰ্বন ডাই অক্সাইডৰ বৰ্ধিত গাঢ়তাকে গোলকীয় উষ্ণতা বুলি কোৱা হয়। এতিয়া গোলকীয় উষ্ণতা আচলতে ইয়াত বৰ মানে সাধাৰণভাৱে লিখি দিছে এক লাইনতে। আচলতে গোলকীয় বৰ্তমান বিশ্বৰ এটাতে ভয়াৱহ এটা কাৰকেই হৈছে গোলকীয় উষ্ণতা। মানে আমাৰ এই বিশ্বত আমি ইমান ইন্ধন ব্যৱহাৰ কৰি আছোঁ, সেই ইন্ধনৰ দহনৰ ফলত যি কাৰ্বন ডাই অক্সাইড গেছৰ সৃষ্টি হৈছে, সেই কাৰ্বন ডাই অক্সাইড গেছে আমাৰ বায়ুমণ্ডলৰ উপৰিভাগত এটা কম্বলৰ নিচিনা এটা আৱৰণৰ সৃষ্টি কৰিছে, যাৰ কাৰণে আমাৰ বায়ুমণ্ডলৰ উষ্ণতা দিনক দিনে বাঢ়ি গৈছে, আৰু সেই উষ্ণতাটোকে কোৱা হয় গোলকীয় উষ্ণতা। ঠিক আছে। ইয়াৰ পাছত হ'ল কয়লা আৰু ডিজেলৰ দহনত ছালফাৰ ডাই অক্সাইড গেছ উৎপন্ন হয়। এইটো এটা অত্যন্ত শ্বাসৰোধী বা ক্ষয়কাৰী গেছ। ইয়াৰ উপৰি পেট্ৰল আৰু ইঞ্জিনৰ দহনে পেট্ৰলৰ নিচিনা ইন্ধনৰ দহনে কি কৰে? নাইট্ৰজেনৰ গেছীয় অক্সাইড সৃষ্টি কৰে। আৰু এই অক্সাইডবোৰ, তাৰমানে কয়লা আৰু ডিজেলৰ দহনত সৃষ্টি হোৱা ছালফাৰ ডাই অক্সাইড আৰু পেট্ৰলৰ নিচিনা ইন্ধনবোৰে সৃষ্টি কৰা নাইট্ৰজেনৰ অক্সাইডবোৰে বৰষুণৰ পানীৰ লগত লগ লাগি ক্ৰমে ছালফিউৰিক এচিড আৰু নাইট্ৰিক এচিড উৎপন্ন কৰে। আৰু এই এচিডবোৰে বৰষুণৰ লগত আমাৰ এই পৃথিৱীত পৰেহি, আৰু তেনে বৰষুণকে আমি এচিড বৰষুণ বুলি কওঁ। কি বুলি কওঁ? এচিড বৰষুণ বুলি কওঁ। এই দুটাই, এটা হ'ল গ্ল'বেল ৱাৰ্মিং, গোলকীয় উষ্ণতা, আৰু এটা এচিড বৰষুণ। এই দুটাই কিন্তু আমাৰ গোটেই বিশ্ব ব্ৰহ্মাণ্ডৰ কাৰণে এটা বৰ ভয়াৱহ দিশ এই দুটাই সৃষ্টি কৰিছে, আৰু এই দুটাক প্ৰতিৰোধ আমি কৰিব লাগিব, যাৰ কাৰণে আজিকালি আমি বিভিন্ন ধৰণে প্ৰতিৰোধ কৰিবলৈ বিভিন্ন ধৰণৰ উপায় আমি গ্ৰহণ কৰিছোঁ। তাৰ ভিতৰতে এটা, আমি কম প্ৰদূষক ইন্ধন ব্যৱহাৰ কৰিছোঁ। আগতে যেনেকৈ যিমান কয়লা ব্যৱহাৰ হৈছিলে, সেইবোৰ ব্যৱহাৰ আমি কমাইছোঁ। এতিয়া LPGত গৈছোঁ, LPGতকৈও কম প্ৰদূষক গেছ হৈছে CNG, গতিকে এতিয়া আমি CNG ব্যৱহাৰ কৰিব লৈছোঁ। গতিকে এই চেপ্টাৰটোত আমি আজি ইয়াতে ইমানতে শেষ কৰিছোঁ দেই। ধন্যবাদ।